নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোলৈকে মধ্যযুগৰ অসম পাঠটিৰ তৃতীয় খণ্ডৰ এই ভিডিঅ'টিলৈ স্বাগতম জনাইছোঁ। মধ্যযুগৰ অসম পাঠটিৰ প্ৰথম আৰু দ্বিতীয় খণ্ডৰ যি ভিডিঅ' তোমালোকলৈ আগবঢ়াইছিলোঁ, তাৰ জৰিয়তে তোমালোকে মধ্যযুগৰ অসমখনৰ সময়ছোৱা আৰু আহোম ৰাজ্যৰ বিষয়ে কিছু কথা জানিছিলা। আজি তাৰ পৰৱৰ্তী অংশ আলোচনা কৰিম। তোমালোকে প্ৰথম খণ্ডৰ ভিডিঅ'টিৰ পৰাই শিকিছিলা যে মধ্যযুগত আহোম ৰাজ্যৰ লগতে কমতা ৰাজ্য, কোচ ৰাজ্য, চুতীয়া ৰাজ্য ইত্যাদি ৰাজ্য আছিল। গতিকে আজি আমি কামৰূপৰ পৰা কেনেকৈ কমতা ৰাজ্য হৈছিল সেই বিষয়ে আলোচনা কৰিম। তোমালোক সকলোৱে ভিডিঅ'টি মন দি চাবাচোন। তাৰ আগতে পুৰণি অসমখনৰ এটা আভাস তোমালোকক দিয়া হৈছে। সম্ভৱতঃ পুৰণি কামৰূপত শাসন কৰা পাল বংশৰ শেষ ৰজাজন কোন আছিল? জয়পাল। আৰু আনুমানিক 1100 খ্ৰীষ্টাব্দলৈ তেওঁ কামৰূপ ৰাজ্যত ৰাজত্ব কৰিছিল। এতিয়া আনুমানিক এটা সময় দিয়া হৈছে, মানে সময়টো স্পষ্ট নহয়। সময়টো কিমান? 1100 খ্ৰীষ্টাব্দ বুলি কৈছে। জয়পালৰ পিছত পৰৱৰ্তী ৰজা হিচাপে অসম বুৰঞ্জীত দুজন ৰজাৰ নাম উল্লেখ আছে। তেওঁলোক হৈছে টিংগিয়দেৱ আৰু বৈদ্যদেৱ। জয়পালৰ পিছত টিংগিয়দেৱ আৰু বৈদ্যদেৱৰ বাহিৰেও আন কোনোবা ৰজা আছিল যদিও তাৰ নাম কিন্তু অসম বুৰঞ্জীত পোৱা নাই। এই টিংগিয়দেৱ আৰু বৈদ্যদেৱৰ নামহে অসম বুৰঞ্জীত আছে। আৰু এই ৰজা বৈদ্যদেৱৰ নাম অনুসৰি বৈদ্যগড় নামৰ গড় এটিৰ অস্তিত্ব উত্তৰ গুৱাহাটীৰ বেতনা নামৰ ঠাইত এতিয়াও দেখা যায়। এই ৰজা বৈদ্যদেৱৰ নাম অনুসৰি এই গড়টো সজা হৈছিল। সম্ভৱতঃ বৈদ্যদেৱে কামৰূপত 1140 খ্ৰীষ্টাব্দলৈ ৰাজত্ব কৰিছিল। আৰু 1140 খ্ৰীষ্টাব্দৰ পৰা 1250 খ্ৰীষ্টাব্দলৈ কামৰূপত ৰাজত্ব কৰা ৰজাসকলৰ ইতিহাস স্পষ্ট নহয়। মানে 1140ৰ পৰা 1250 খ্ৰীষ্টাব্দলৈ কামৰূপতনো কোন কোন ৰজাই ৰাজত্ব কৰিছিল বা তেওঁলোকে কেনেধৰণে ৰাজত্ব কৰিছিল বা কি কাম কৰিছিল তাৰ কিন্তু স্পষ্ট তথ্য পোৱা নাযায় বা ইতিহাস স্পষ্ট নহয়। তাৰপিছত চোৱা কামৰূপৰ পৰা কেনেকৈ কমতা ৰাজ্যখন হৈছে। 1257 খ্ৰীষ্টাব্দত কামৰূপৰ ৰজা সন্ধ্যাৰ ৰাজত্বকালত বংগৰ এজন নবাবে কামৰূপখন আক্ৰমণ কৰিছিল। সেই নবাবজনৰ নাম কোন আছিল? ছুবেদাৰ ইখতিয়াৰ উদ্দিন মালিক উজবেক তুঘ্ৰীল খাঁ। এখেতে ৰজা সন্ধ্যাৰ ৰাজত্বকালত 1257 খ্ৰীষ্টাব্দত কামৰূপখন আক্ৰমণ কৰিছিল। আৰু ৰজা সন্ধ্যাই এই বংগৰ ছুবেদাৰ বা বংগৰ নবাবজনৰ আক্ৰমণ প্ৰতিহত কৰি কি কৰিছিল? কামৰূপ ৰাজ্যৰ ৰাজধানীখন উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ স্থানান্তৰ কৰিছিল। আৰু তেতিয়াৰ পৰাই সেই কামৰূপ ৰাজ্যখনৰ নাম কি হৈ পৰে বুলি কৈছে? কমতা। এইটো মনত ৰাখিবা। ৰজা সন্ধ্যাই কামৰূপ ৰাজ্যৰ ৰাজধানীখন কলৈ স্থানান্তৰ কৰি নিছিল? উত্তৰ গুৱাহাটীৰ পৰা কমতাপুৰলৈ। তেনেকৈ ৰাজ্যখনৰ নাম কমতা হৈ পৰে। ৰজা সন্ধ্যাৰ পিছত ৰজা আছিল দুৰ্লভ নাৰায়ণ। শ্ৰীমন্ত শংকৰদেৱৰ উপৰিপুৰুষ চণ্ডীবৰ এই দুৰ্লভ নাৰায়ণৰ সমসাময়িক আছিল। দুৰ্লভ নাৰায়ণৰ পিছত ৰজা আছিল ইন্দ্ৰ নাৰায়ণ। এখেতৰ আকৌ কি হয় যে ইন্দ্ৰ নাৰায়ণক হত্যা কৰি আৰিমত্ত নামৰ এজন অতি উচ্চাকাংক্ষী ভূঞাই কমতাৰ সিংহাসনখন দখল কৰি লয়। ইন্দ্ৰ নাৰায়ণৰ পৰা কমতাৰ সিংহাসন দখল কৰি লয় এই আৰিমত্ত নামৰ ভূঞাজনে ইন্দ্ৰ নাৰায়ণক হত্যা কৰি। এই আৰিমত্তই কি কৰে? আকৌ কমতাৰ পৰা আকৌ বেতনালৈ ৰাজ্যৰ ৰাজধানীখন স্থানান্তৰ কৰি লৈ যায়। শেষ ৰজা নীলাম্বৰৰ দিনত বংগৰ নবাব হুছেইন শ্বাহে কমতা আক্ৰমণ কৰি 1498 খ্ৰীষ্টাব্দত এই ৰাজ্য দখল কৰে। এতিয়া কমতাপুৰ ৰাজ্যৰ শেষৰজন ৰজা নীলাম্বৰৰ দিনত আকৌ এজন বংগৰ নবাব হুছেইন শ্বাহে কমতা আক্ৰমণ কৰে আৰু কমতাখন 1498 খ্ৰীষ্টাব্দত নিজৰ দখললৈ কৰি লয়। ছাত্ৰ ছাত্ৰীসকল, আজিৰ ভিডিঅ'টি ইমানতে সামৰিছোঁ। তোমালোকে এই ভিডিঅ'টিত গম পালা যে কেনেকৈ কামৰূপৰ পৰা কমতা ৰাজ্যখন হ'ল। ইয়াৰ পৰৱৰ্তী অংশত কোচ ৰাজ্যৰ বিষয়ে আমি আলোচনা কৰিম। ধন্যবাদ।